মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকৰ পাঠ্যপুথিৰ এ ভিজিট টু কাজিৰঙা নামৰ পাঠ্যপুথিৰ ৰাইটিং এক্টিভিটিৰ বিটো চোৱা। ৰাইট at least 5 sentences. ৰাইট লিখা at least অৰ্থাৎ কমসে কম 5টা sentences বাক্য। কমসে কম 5টা বাক্য লিখা on basis এই ভিত্তিত এই ওপৰত ভিত্তি কৰি of following picture এই ছবিসমূহৰ তলত দিয়া ছবিসমূহৰ ওপৰত ভিত্তি কৰি 5টা বাক্য লিখা। কমসে কম 5টা বাক্য। ঠিক আছে? যে তলৰ ছবিসমূহৰ ওপৰত ভিত্তি কৰি কমসে কম 5টা বাক্য লিখা আমাক এইদৰে কৈছে। ঠিক আছে? এই ছবিটোত চোৱা কি দেখিছা? এই ছবিটোত কি দেখিছা? সোফা আছে, টেবুল আছে, হল। তাৰপিছত এইটো কি আছে? পট আছে, ফ্লাৱাৰ পট। তাৰপিছত ষ্টেণ্ড আছে, ষ্টেণ্ড লাইট, উইন্ডো আছে, হয়। এইটো টিভি আছে, টিভি, ৱাল টিভি, গতিকে ৱাল ক্লক, তেনেধৰণে বস্তু দেখিছোঁ। এই ৰুমটোক কোৱা হ'ব কি ৰুম? প্ৰথমতে আমি ৰুমটোৰ নাম দি ল'ম, যে বিটোৰ আমি লিখিম কি বুলি লিখিম? বি answer এ লিখিম, এ লিখিম, কি লিখিম? দিস ইজ হল, দিস ইজ our sitting, this is THIS, this IS is OUR, our sitting, SITTING, sitting কি লিখিম? room, RWM, room, this is our sitting room। ধৰি লৈছো এইটো আমাৰ কি হল? বহা কোঠালি হল, শুৱনি কোঠালি মানে বহা, য'ত আমি বহো, হ'ব চিটিং ৰুম। এতিয়া চিটিং ৰুমত কি আছে চোৱা। চিটিং ৰুমত প্ৰথমতেই দেখিছো ডাঙৰ দুটা সোফা দেখিছো, গতিকে লিখিম কি বুলি লিখিম? বি নম্বৰ, দেয়াৰ, THERE, দেয়াৰ। আৰ কেইটা সোফা আছে? দুটা। ARE, কেইটা সোফা আছে? দুটা, গতিকে আৰ বহিব। 2 সোফা, SOFA, সোফা হল। ইন, IN, দা room, RWM, room, হ'ব। There are 2 sofa in our room, হল। আমাৰ ৰুমত কেইটা সোফা আছে? দুটা সোফা আছে। আৰু কি দেখিছা? সোফাৰ আগত কি দেখিছা? এটা টি টেবুল দেখিছা। তেতিয়া লিখিম যে এইটো আকৌ লিখি দিম, চি নম্বৰটো দিস ইজে লগাই দিম দেই। দিস ইজ এ টি টেবুল, TABLE, টেবুল, হল। দিস ইজ এ টি টেবুল। 3 নম্বৰ সেন্টেন্স হৈ গ'ল টি টেবুল। আৰু কি দেখিছা? এই ৱাল ক্লক, হল। ৱাল ক্লক, এটা কি দেখিছা? ডি নম্বৰটো কি হ'ব? ৱাল ক্লক। দেয়াৰ, THERE, দেয়াৰ। ইজ, ৱাল ক্লক এটা আছে, ইজ বহিব। দেয়াৰ ইজ। ৱাল ক্লকটো কেনেকা? ৰাউণ্ড, RUND, ৰাউণ্ড, ROUND, ৰাউণ্ড, ক্লক। ৱাল ক্লক লিখিব পাৰা, ৰাউণ্ড ক্লক লিখি দিওঁ দেই। ক্লক, CLOCK, ক্লক, ৰাউণ্ড ক্লক। অন, TAC, the wall, 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 হৈ গ'ল। কেইটা? 4টা দিলো। শেষৰটো কি লিখিম এতিয়া? শেষৰটো এটা লিখি দিওঁ, ডি। 6টাও লিখিব পাৰে, একো নাই। ডিটো কি লিখিছে? কি দেখিছা আৰু কোৱাচোন, কি দেখিছা? মই এই ফুলটো দেখিছো। তেতিয়া লিখিম যে এ বিউটি, BEAUTI, বিউটি, FUL, বিউটিফুল,
হ'ল মই লতা মাৰি দিয়া নাই বিউটিফুল ফ্লাৱাৰ FLOWER ফ্লাৱাৰ হা পট হ'ল এইটো POT পট ফ্লাৱাৰ পট on the TABLE table হ'ল a beautiful flower pot on the table হ'ব যদি আৰু লিখিব বিচাৰা তেতিয়াহ'লে আকৌ লিখিব পাৰা ষ্টেণ্ড লাইটৰ কথা লিখিব পাৰা উইণ্ডোৰ কথা লিখিব পাৰা হ'ল ৱাল টিভিৰ কথা লিখিব পাৰা বা তেনেদৰে লিখিব পাৰা দেই যদি মই 5টা আজি লিখি দিছোঁ যদি ইয়াত কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যদি ভিডিঅ'সমূহ ভাল পাইছা লাইক এটা কৰি দিবা আজিলৈ হ'ব আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'মহি তাৰে আশাৰে বাই